লাবণ্য শইকীয়া বাইদেৱে বিদায় ল'লে যে এই সংবাদটো আমাৰ কাৰণে অত্যন্ত বেদনাদায়ক আৰু সমানেই গুৰুত্বপূৰ্ণ। কাৰণ লাবণ্য শইকীয়া ডাঙৰীয়ানী শইকীয়া ছাৰৰ গোটেই জীৱন কৰ্ম ব্যক্তিত্বৰ আঁৰৰ মানুহগৰাকী আছিলে। ছাৰ শইকীয়া ছাৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সমাজৰ পথ নিৰ্দেশক। তেখেতে ৰাজনীতিৰ লগতো কিছুদিন জড়িত আছিলে। অসমীয়া সমাজত তেখেতে অৰিহণা নানান ধৰণৰ, কিন্তু এই সকলো কৰ্মৰ কাৰণে তেখেতক যিগৰাকী মহিলাই আজৰি কৰি দিছিলে সেইগৰাকী আছিল লাবণ্য শইকীয়া বাইদেউ। মানে লাবণ্য শইকীয়াই শইকীয়া ছাৰৰ ঘৰখন চম্ভালাৰ বাহিৰেও আলহী অতিথি গোটেই সাংসাৰিক কাম আৰু ছাৰৰ মানে যিমান বোলে বৈষয়িক দায়িত্ব আটাইবিলাক তেখেতে ন্যায় চম্ভালি ছাৰক সেই দিশৰ পৰা একেবাৰে মুকলি কৰি দিছিল। ছাৰেও সেই কথা কয়, মই ব্যক্তিগত জীৱনত এজন আনৰ ওপৰত নিৰ্ভৰ কৰা মানুহ, মই নিজে একো কৰা নাই, সকলো মানে লাবণ্য শইকীয়াই কৰিছিল। ছাৰে মন পুতি যে সাহিত্যত লাগিব পাৰিলে, অসমীয়া সাহিত্যত কিমানখিনি দিলে লাবণ্য শইকীয়াৰ কাৰণে। তেখেত এগৰাকী সাদৰী মহিলা, ঘৰলৈ অহা আলহীক সুদা মুখে কেতিয়াও নপঠোৱা শুৱনি মহিলা। আৰু তেখেতে শইকীয়া ছাৰৰ সমগ্ৰ যিখিনি বৌদ্ধিক সম্পদ সেইখিনি গোটাই এটা ট্ৰাষ্ট কৰি তেখেত ট্ৰাষ্টৰ দাত্ৰী আছিলে। এতিয়া ডক্টৰ নগেন শইকীয়া সাৰস্বত ন্যাস বুলি এটা ন্যাস আছে। সেই ন্যাসে শইকীয়া ছাৰৰ কিতাপ পত্ৰ প্ৰকাশ কৰা, বিক্ৰী কৰা আৰু বহুত ধৰণৰ কামেই কৰে। সেই ন্যাসৰ দাত্ৰী আছিলে লাবণ্য শইকীয়া। গতিকে সঁচাকে এগৰাকী মহিলা বুলি এগৰাকী গৃহিণী বা এগৰাকী পত্নীয়ে নহয়, সেই অসমীয়া জাতীয় জীৱনত এজন পুৰুষক সফল কৰি সমাজলৈ আগবঢ়াই দিয়াৰ আঁৰৰ ঘাইপথ এগৰাকী আছিলে। গতিকে এই ক্ষতি সঁচাকে আমাৰ কাৰণে অপূৰণীয়। আমি অত্যন্ত বেজাৰ লাভ কৰিছো। ধন্যবাদ বাইদেউ।